হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। ক্লাছ 10ৰ আছামিজ কিতাপৰ চেপ্টাৰ নম্বৰ 13 যিটো আছে কানাই চাতুৰি, তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' ছাত্ৰ ছাত্ৰীসকল, ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা ক নম্বৰটো, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? ইয়াৰ উত্তৰটো চোৱা, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। তাৰপিছত খ নম্বৰটো চোৱা, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? ইয়াৰ উত্তৰটো চোৱা, কৃষ্ণই 4-5 দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। তাৰপিছত গ নম্বৰটো চোৱা, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তাৰপিছত খ নম্বৰটো চোৱা, কপিল মুনিৰ মাতৃ কোন আছিল? ইয়াৰ উত্তৰটো চোৱা, কপিল মুনিৰ মাতৃ দেৱহূতি। তাৰপিছত ঙ নম্বৰটো চোৱা, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। তাৰপিছত 2 নম্বৰত চোৱা, তথাপি তোহোক দেখন্তে থৰত উৰি যায় মোক জীউ, এইষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা? ইয়াৰ উত্তৰটো চোৱা, এইষাৰ শ্ৰীকৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায়। এই কবিতাটোত কৃষ্ণৰ মায়াবী ৰূপৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰা হৈছে। যশোদাৰ মতে শ্ৰীকৃষ্ণ হৈছে এজন সাধাৰণ শিশু আৰু তেওঁৰ পুত্ৰ। এটি শিশুক যেনেকৈ মাকে শাসন কৰে, দুষ্টালি কৰিলে শাস্তি দিয়ে, ঠিক সেইদৰে যশোদাই শ্ৰীকৃষ্ণক শাসন কৰে আৰু দুষ্টালি কৰিলে শাস্তি দিয়ে। এদিন ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোঁতে গোপৰ শিশুসকলে সিহঁতৰ লগত খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিছিল। তাৰ পাছত মাতৃ যশোদাই শ্ৰীকৃষ্ণক মাতিবলৈ ল'লে আৰু কিহৰ বাবে ইমান দেৰিলৈকে শুই আছে তাৰে কৈ খং কৰিলে। সেই কথা শুনি শ্ৰীকৃষ্ণই মাকক আৰু নজগাবলৈ অনুৰোধ কৰিলে। তেওঁ 4-5 দিন গৰু চৰাবলৈ নগৈ নাখাই শুই থাকিব বুলি ক'লে, কাৰণ তেওঁ যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা আৰু সহ্য কৰিব নোৱাৰে। তেওঁ হৈছে ভগৱান নাৰায়ণ আৰু যশোদা হৈছে সামান্য গোৱালৰ জী। তথাপিও যশোদাক দেখিলে শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায়। তাৰপিছত 3 নম্বৰটো চোৱা, মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। ইয়াৰ উত্তৰটো চোৱা, শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি, মুকুতা, ৰত্নকে ধৰি কোলাহল, বিষ আৰু অমৃতো ওলাইছিল। অমৃত পান কৰিলে যে অমৰত্ব লাভ হয়, সেই কথা জ্ঞান হোৱাৰ বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা-আজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে দেৱতাসকলৰ দৰে যদি অসুৰসকলেও অমৃত খাবলৈ পায়, তেনেহ'লে অসুৰসকলো দেৱতাসকলৰ দৰে অজৰ অমৰ হ'ব আৰু গোটেই পৃথিৱীখনেই অধৰ্মৰে ভৰি পৰিব। সেয়েহে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল, অৰ্থাৎ
এগৰাকী সুন্দৰীৰ ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলো সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল। অসুৰসকল মোহিনীৰ ৰূপত ভুল গৈ থকাৰ সময়তেই দেৱতাসকলে অমৃত খাই শেষ কৰিছিল। এইদৰে কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কাৰ্য সাধন কৰিছিল।